গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 24 তাৰিখ আৰু লগতে ইংৰাজী মাৰ্চ মাহৰ 8 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। আজিৰ দিনটো বিশেষকৈ বন্ধুসকল মহাশিৱৰাত্ৰি উৎসৱ হিচাপে উদযাপন কৰা হয় হিন্দু ধৰ্মসকলৰ। আজিৰ দিনটো তিথি হিচাপে কৃষ্ণ কিউ দেখি থাকিব। কৃষ্ণ কিউ দেখি চলিব 8 মাৰ্চৰ শুক্ৰবাৰে অৰ্থাৎ সন্ধিয়া 7:46 মিনিটলৈ থাকিব আৰু তাৰ পিছত কৃষ্ণ চতুৰ্দশী আৰম্ভ হ'ব। আৰু নক্ষত্ৰ হিচাপে থাকিব আজিৰ দিনটো শ্ৰৱণা নক্ষত্ৰ 8 মাৰ্চ শুক্ৰবাৰে 8:10 মিনিটলৈ ৰাতিপুৱা 8:10 মিনিটলৈ থাকিব ৰাতিপুৱা আৰু তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আৰু যোগ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল শিৱ যোগ। যিহেতু আজিৰ দিনটো বিশেষকৈ শিৱ পূজাৰ আমাৰ হিন্দু ধৰ্মৰ উদযাপন কৰা হয়, আজি সেই হিচাপে যোগ থাকিব শিৱ যোগ। 8 মাৰ্চ শুক্ৰবাৰে সন্ধিয়া অৰ্থাৎ ৰাতি 11:24 মিনিটলৈ থাকিব শিৱ যোগ আৰু তাৰ পিছত সিদ্ধি যোগ আৰম্ভ হ'ব। আৰু কৰণ হিচাপে থাকিব গড়কৰণ 8 মাৰ্চ শুক্ৰবাৰে ৰাতিপুৱা 8:49 মিনিটলৈ থাকিব গৰৱকৰণ আৰু তাৰ পিছত পুৱা বাণিজ্যকৰণ 8 মাৰ্চ শুক্ৰবাৰে 7:46 সন্ধিয়া 7:46 মিনিটলৈ থাকিব আৰু তাৰ পিছত আকৌ বৃষ্টিকৰণ আৰম্ভ হ'ব। আৰু জন্ম ৰাশি হিচাপে আজিৰ দিনটো বিজ্ঞানীসকলৰ মকৰ ৰাশিটো জন্ম ৰাশি হিচাপে পৰিগণিত হৈছে। মকৰ ৰাশি 8 মাৰ্চ শুক্ৰবাৰে অৰ্থাৎ সন্ধিয়া 7:25 মিনিট পৰ্যন্ত থাকিব, কিন্তু পুৱা কিন্তু কুম্ভ ৰাশিলৈ আহিব। আৰু এতিয়া বন্ধুসকল আজিৰ দিনটোৰ সূৰ্যোদয় সময় ক'বলৈ ওলাইছোঁ 5:43 মিনিটৰ ৰাতিপুৱা সূৰ্য উদয় হ'ব আৰু সূৰ্য অস্ত যাব 5:24 মিনিটত সূৰ্য অস্ত যাব। লগতে চন্দ্ৰ উদয় হ'ব আজিৰ দিনটো বন্ধুসকল ৰাতিপুৱা 4:13 মিনিটত আৰু চন্দ্ৰ অস্ত যাব সন্ধিয়া বা ৰাতি 3:14 মিনিটত। আজিৰ দিনটো বিশেষকৈ আন্তৰ্জাতিক নাৰী দিৱস হিচাপে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এতিয়া বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকলৈ অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনালোকে নিজকে অনুধাৱন কৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'টো যাতে ডেডিকেট কৰে অৰ্থাৎ আপোনালোকে শ্বেয়াৰ কৰে যেন। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া আহিছোঁ প্ৰথমতে মেঘ ৰাশি বন্ধুসকল। আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসকলক বহুত প্ৰভাৱিত কৰিব, অৰ্থাৎ আপোনাৰ যি নৈতিক যিটো স্বভাৱৰ বা আপোনাৰ ভাল এটা নৈতিক চিন্তাধাৰাটো আপোনাৰ ওচৰৰ চাৰিওফালে আপোনাৰ এই গুণসমূহ প্ৰভাৱিত কৰিব পাৰে। আজি নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা আজি মোটামুটিভাৱে আজি দিনটো ভালেই যাব। অৰ্থাৎ আপুনি কিছুমান আপোনাৰ পৰিকল্পনাৰ বাবে যি সাঁচতীয়া ধনসমূহ আজি সেই ধনসমূহ আজি উচিত মূল্যৰ বাবে ধন জমা কৰিবলৈ আজি সক্ষম হ'ব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰৰ অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে, অৰ্থাৎ অৰ্থৰ ফালৰ পৰা আজি কিছুমান সমস্যাৰো সৃষ্টি হ'ব পাৰে। সেয়ে আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব। আজি আপুনি নিৰাশ হ'ব পাৰে, কাৰণ আপুনি ভবা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান নিৰাশতাই দেখা দিব পাৰে, যিহেতু আপোনালোকে ভবাৰ মতে পৰিকল্পনা নহ'ব। আজিৰ দিনাখন আপুনি কঠোৰ পৰিশ্ৰমৰ ফলদায়কভাৱে সিদ্ধি লাভ হ'ব। অৰ্থাৎ আপুনি দীৰ্ঘদিনৰ পৰা যি কঠোৰ পৰিশ্ৰম কৰিছে সেই কঠোৰ পৰিশ্ৰমৰ আজি ফলাফল লাভ কৰাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্বিব পাৰে আৰু সেইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। অৰ্থাৎ আপুনি যিসকল শৈক্ষিক জীৱনৰ লগত ছাত্ৰসকল জড়িত হৈছে সেইসকল আজি অযথা সময় বৰবাদ হোৱা দেখা যায়। সেয়েহে আপোনালোকে যিমান পাৰে সময় যাতে অপব্যয় নকৰি তাৰ সঠিক মূল্য ব্যৱহাৰ কৰক। আজি সিহঁতৰ সময় অপব্যয় হোৱাৰ মূল কাৰণটো হ'ব সিহঁতৰ যিটো প্ৰেমৰ সম্পৰ্কটো আছে সিহঁতৰ মনত অনুভূত বেছিকৈ হোৱাৰ বাবে। সেয়ে আপুনি যিমান পাৰে এনেবোৰ বস্তুৰ পৰা বা বিষয়ৰ পৰা আঁতৰি থকাই ভাল হ'ব। আপোনালোকে কিমান পাৰে অতি সোনকালে আপোনালোকে নিজৰ অধ্যয়নত গুৰুত্ব প্ৰদান কৰক।
জীৱন লগৰী বেয়া হোৱা স্বাস্থ্যই আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। অৰ্থাৎ আপোনাৰ জীৱন সংগী হওক বা বৈবাহিক জীৱনৰ কিছু জীৱন লগৰী যি স্বাস্থ্য সম্পৰ্কীয় কিছুমানৰ ক্ষেত্ৰত আকস্মিক কিছু খবৰে আপোনাৰ গোটেই দিনটো স্মৃতিময় কৰি তুলিব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আজি গুৰুত্ব দিয়ক, নহ'লে আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে আপুনি। আজি আপোনাৰ কথা পতাৰ ভাৱ বা ব্যক্ত কৰা শৈলী বহুত প্ৰশংসনীয় হ'ব। আপোনাৰ আজি কিছুমান বিষয়ে আপোনাৰ আলোচনা আজি বহুত প্ৰশংসিত হ'ব। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ খুব এটা আশাপূৰ্ণ দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ চাকৰি অথবা ব্যৱসায় লাভ প্ৰাপ্তিৰ বাবে গাই গৰুক সেউজীয়া দানা হিচাপে খুৱাওক আজি আপুনি। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একেদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপুনি শাৰীৰিক দিশৰ পৰা আজি বহুতখিনি শক্তিশালী হৈ থাকিব, যাৰ ফলত আপোনাৰ কৰ্মত আজি অতি সোনকালে আপুনি সফলতা লাভ কৰিব। যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে, তেন্তে ভাবি চিন্তি খৰচ কৰিব, ধন হানি হোৱাৰ আকাংক্ষা আছে। আজি আপুনি অৱসৰ সময়খিনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যোৱাটো ভাল, কিন্তু আপুনি ধন হোৱাৰো আজি খৰচ হোৱাৰ বহুতখিনি সম্ভাৱনা আছে। সেয়ে আপুনি পৰাপক্ষতে আপুনি ধন খৰচ কৰিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা কামৰ বাবে আজি বহুতো ভাল বুলি পৰিগণিত হৈছে। ঘৰুৱা কাম কাজৰ ফালৰ পৰা হওক বা ঘৰুৱা কিছুমান আলোচনা হোৱা আজি খুব এটা ভাল দিন বুলি পৰিগণিত হৈছে। আপোনাৰ প্ৰেম আপুনি সমৰ্থন নাপাব পাৰে, অৰ্থাৎ প্ৰেমৰ আজি সমৰ্থন নাপাব পাৰে। আজি আপুনি সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। কিছুমান ব্যক্তি মানুহৰ সহযোগে আপোনাক উৎসাহ কৰি তুলিব। কৰ্মক্ষেত্ৰত অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি আজি মানসিক শান্তিৰ বাবে আপুনি মন্দিৰ, গুৰুদ্বাৰ আদি দৰে ঠাইত আপুনি ধাৰ্মিক স্থানত আজি আপুনি সময় অতিবাহিত কৰিলে খুব ভাল পাব। আজি আত্মীয়ভাৱে জীৱনসংগীৰ বাবে বিবাদ হ'ব পাৰে, কিন্তু অন্ততঃ সকলো সমস্যা সমাধান হৈ যাব। বৈবাহিক জীৱনত কিছু কাৰ্যৰ সৃষ্টি সমস্যা আছে, কিন্তু পিছত সকলো ঠিক হৈ যাব। আজি দিনটো প্ৰতিকা গৰম মছলা, শুকান মৌ গুড় প্ৰয়োগ কৰাত আজি আৰ্থিক স্থিতিটো সবল হ'ব আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। ৰক্তচাপ থকা ৰোগীবোৰ অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আপুনি। আৰু আপুনি ঔষধ গ্ৰহণ কৰা আৱশ্যক আছে, আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলে বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। অৰ্থাৎ আপুনি স্বাস্থ্যজনিত সমস্যা লগা আজি স্বাস্থ্যৰ ক্ষেত্ৰত খুব গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিছু খোৱা লোৱাৰ ক্ষেত্ৰতে হ'ব, তেনেকুৱা নীতি নিয়মবোৰ আপুনি মানি চলে খুব লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপুনি ধন সঞ্চয় অসফল হ'ব পাৰে। অৱশ্যে ইয়াৰ ভয় খাবলৈ কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আৰ্থিক দিশত কিছু দুৰ্বল আছে আজি, কিন্তু ইয়াৰ বাবে আপুনি কোনো ধৰণৰ শংকাত সৃষ্টি নহয় যেন। সমস্যাসমূহ মগজুৰ পৰা দলিয়াই পেলাই দিয়ক, আৰু ঘৰৰ সদস্য আৰু বন্ধু নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আজি কিছুমান সমস্যাৰ পৰা অনবৰতে মূৰটো ঘূৰাই নাথাকে যে সেই সমস্যাবোৰ মনৰ পৰা উলিয়াই তাক সমাধান কৰাৰ বাবে আপুনি ভাল এটা দিন বুলি পৰিগণিত হৈছে। আজি প্ৰিয়জনৰ পৰা দূৰ হোৱা দুখে আপোনাক আহত কৰি দিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু অকণমান দুখো অনুভৱ হ'ব আজি আপোনাৰ প্ৰিয়জনৰ পৰা কিছু দূৰ হোৱাৰ কাৰণে। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধি গুৰুত্ব সহকাৰে লওক, কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই ল'ব পাৰে। অৰ্থাৎ আপোনাৰ চাৰিওফালে আপুনি য'ত কাম কৰি আছে সেইফালে আপুনি নজৰ দিয়ক, কাৰণ আপোনাৰ কৰ্ম আনে সুবিধা গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আপুনি কাম আনে ল'ব পাৰে, সেয়ে আপুনি অতি সতৰ্কতা হৈ থকাটো প্ৰয়োজন। আজিৰ দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে, আৰু সিহঁতৰ লগত আপুনি সময় অতিবাহিত কৰিব। অৱশ্যে আপুনি মদ চিগাৰেট এইবোৰৰ পৰা দূৰত থকাটো ভাল হ'ব। অৰ্থাৎ আপোনাৰ ঘৰলৈ আপোনাৰ আকস্মিক বন্ধুবৰ্গ আজি আগমন হ'ব পাৰে, যাৰ ফলত আপোনাৰ বহুতখিনি আৰ্থিক খৰচৰ লগতে আপুনি কিছুমান খোৱা লোৱাৰ পৰা আপুনি বিৰত থকাটো ভাল হ'ব। অৰ্থাৎ মদ চিগাৰেট আদিৰ পৰা দূৰত থাকিলে আপোনাৰ ভাল হ'ব। জীৱনসংগীৰ লগত আনন্দদায়ক দিন অতিবাহিত কৰিব পাৰি। অৰ্থাৎ জীৱনসংগীৰ লগত খুব এটা স্মৃতিময় দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ মিঠা ভাত বনাই দুখীয়া নিচলাৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতিটো ভাল হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। স্বাস্থ্যৰ লগত জড়িত সমস্যাসমূহ আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যজনিত কিছু আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বন্ধুৰ সহায়ত আজি বিত্তীয় কঠিনতাটো ভাল হৈ যাব। অৰ্থাৎ আজি টকা পইচাৰ ক্ষেত্ৰত আজি কিছু শক্তিশালী হ'ব আজি কিছুমান সহায় সহযোগিতাৰে। আপোনাৰ
প্ৰয়োজনীয় সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আজি বিশেষকৈ আপুনি যদি আপুনি ডেটত গৈ আছে তেতিয়া বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ বিৰত থাকক। অৰ্থাৎ পূৰ্বতে যিবোৰ কথাক লৈ আপোনালোকে তৰ্ক বিতৰ্ক কৰিছিল সেইবোৰ কথা যে আজি আপুনি এটা সম্পৰ্ক এটা ধুনীয়াকৈ সময় অতিবাহিত কৰা যেতিয়া আপোনালোকে আগত নানে, যাৰ ফলত যেতিয়া আপোনালোকক কাজিয়া পেচাল নহয় ধুনীয়াকৈ সফলতাৰে আপোনাৰ ডেট আজি পাৰ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি অতিৰিক্ত দায়িত্ব নিজৰ কান্ধত ল'ব পাৰে, যি আপোনাৰ বাবে বহুত বেছি আয় আৰু প্ৰতিষ্ঠাৰ কাৰণ হ'ব। আজি আপুনি লগাতকৈ বেছি দায়িত্ব আজি আপোনাৰ হাতত অৰ্পণ কৰিব পাৰে আনে, যাৰ ফলত আপোনাৰ বহুত বেছি আয় হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰি থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। অৰ্থাৎ আপুনি যিবোৰ কাম কৰিব বিচাৰিছিল সেইবোৰ আপুনি সময় পালেও আপুনি আজি কৰাত বিফল হ'ব। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি কিছু কাৰণত আজি বাদ বিবাদ হোৱাৰ সম্ভাৱনাই আছে। আজি দিনটো প্ৰতিকাৰ তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউলেৰে দি থৈ মাটিত পুতি থওক আপুনি, আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব, লগতে আপুনি খুব মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। খেলা ধূলাই আপোনাক আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। অৰ্থাৎ আপোনাক সুস্থ শৰীৰ কৰিব বৰ্তাই ৰাখিবৰ বাবে আপুনি খেলা ধূলাৰ লগতে আপুনি ধ্যান যোগ আদি কাৰ্য আজি কৰিব পাৰে, যিটো আপোনাৰ আজি লাভদায়ক বুলি প্ৰমাণিত হৈছে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আজি ধন আৰু মন সকলোৱে আপোনাৰ পক্ষে থাকিব। আপোনাৰ দুই পক্ষে আপুনি খুব লাভ উঠাব পাৰিব। আজি আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালে পৰিৱেশ আনন্দ কৰি তুলিব। অৰ্থাৎ আপোনাৰ হাস্য ৰসাত্মক স্বভাৱে আপোনাৰ এই হাস্য ৰসাত্মক স্বভাৱটোৱে আপোনাৰ চাৰিওফালে আপোনাৰ মানুহ আজি ৰসাল ভাৱ এটা দিবলৈ আপোনাৰ সক্ষম হ'ব। অলপ মনোমালিন্য হোৱাৰ পিছতো আপুনি আজি প্ৰেম জীৱনত ভালে যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু বাধাৰ অহাৰ পিছত অৰ্থাৎ সংকেত অহাৰ পিছতো আপুনি আজি প্ৰেমৰ ক্ষেত্ৰত মোটামুটিভাৱে ভালে যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত আজি সফল হ'ব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আজি আপোনাৰ সেই কাম কৰা হ'ব যিবোৰ আপুনি অকলে অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও কৰাৰ সমৰ্থন হোৱা নাই। আজি আপুনি আৰু আপোনাৰ প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। অৰ্থাৎ আজি আপুনি এনেকুৱা কিছুমান মনোভাৱৰ ঠেক মনোভাৱ আজি আপুনি সন্মুখত আজি মুখামুখি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ যিটো কাম আপুনি অকলে কৰিব নোৱাৰিম বুলি আপোনাৰ আত্মবিশ্বাসটো ভাঙি আছিল, সেইটো আপুনি ভুল উলিয়াই যিটো প্ৰমাণিত হ'ব। অৰ্থাৎ আপুনি সেই কামটো আজি অকলে কৰিবলৈ সমৰ্থমান হ'ব, যাৰ ফলত আপোনাৰ সফলতাও আছে। লগতে আপুনি কিছুমান কাম কৰিম বুলি ভাবিছিল যদিও আপুনি সেই কামবোৰ হোৱাৰ সমৰ্থন হোৱা নাই, আৰু আপুনি আপোনাৰ প্ৰেম জীৱন আৰু ভাল পোৱা আজি পৰ্যাপ্ত পৰিমাণে সময় থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি খুবেই ভাল এটা সময় লাগিব আপোনাৰ। আজি দিনটো প্ৰতিকাৰ কৰ্ম জীৱনত ভাল ফলাফল পাবৰ বাবে গা ধোৱা পানীত 5টা সেউজীয়া মাহ ঢালি সেই পানী দি গা ধুৱক আপুনি আজি। এতিয়া আহিছোঁ তুলা ৰাশি। বহুত বেছি চিন্তাই আপোনাৰ মানসিকভাৱে কঙা কৰি তুলিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী, নহ'লে ই আপোনাৰ মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰি দিব পাৰে। যিহেতু মানুহৰ অত্যাধিক চিন্তাই মানুহৰ এক ধ্বংসমূলক কাৰক হয়, সেয়ে আপোনালোকে অত্যাধিক চিন্তা নকৰি যাতে সঠিক সময়ত সঠিক সিদ্ধান্ত লওক, যাতে অত্যাধিক চিন্তাৰ পৰা আপুনি বাচক। আৰু লগতে আপুনি এনেবোৰ চিন্তাৰ পৰা নাবাচিলে আপুনি শাৰীৰিকভাৱে পংগু হৈ যাব পাৰে। সেয়ে আপুনি এনেবোৰ সমস্যা আছে, যিবোৰ সমস্যা সেইবোৰ তৎক্ষণাত আপুনি সমাধান কৰক, আৰু লগতে আপুনি বৰ্তমান সাধাৰণ জীৱনৰ লগত জীৱন যাপন কৰিবলৈ চলি যাওক। ৰিয়েল এষ্টেটৰ সম্বন্ধ নিৱেশত আপুনি ভালেমান লাভ হ'ব। অৰ্থাৎ আপুনি আজি নিৱেশত খুব এটা লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশাৰ পৰা দূৰ কৰিব। আপোনাৰ যি কৰ্মৰ যি উৎসাহ বা কৰ্মৰ প্ৰতি যি নিচা, সেই নিচাই বা আপোনাৰ পেচাই আপোনাৰ যি এটা ভাল পৰিণাম আনিব, এটা নৈতিক পৰিণাম আনিব, যাৰ পৰা আজি আপোনাৰ মনৰ যি দুখ বেদনা সেইবোৰ আপুনি দূৰ হোৱাৰ আজি সম্ভৱ হ'ব। প্ৰেমৰ ছায়া আজি বাৰুকৈ আপোনাক চানি ধৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেমৰ মনোভাৱেৰে আজি দিনটো অতিবাহিত কৰি দিব। চেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। অৰ্থাৎ কিছুমান নতুন জ্ঞান অৰ্জনৰ চেমিনাৰ বা তেনেকুৱা ধৰণৰ কিছুমান বিষয়ত আপুনি আজি অংশগ্ৰহণ কৰিলে আপুনি নতুন জ্ঞান লাভ কৰাৰ লগতে আপুনি মানসিকভাৱে আনন্দিত হৈ পৰিব।
ধন প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দ সন্ধানক কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব পাৰে। অৰ্থাৎ আপুনি নীৰৱ নিস্বাৰ্থতাৰ লগতে আধ্যাত্মিক গুৰু কিছুমান আদেশ উপদেশ আজি মানি চলিব পাৰে আপুনি কিছুমান মানসিক শান্তিৰ বাবে। আপুনি ভাবে নেকি বিয়া এক পশক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ আটাইতকৈ ভাল ঘটনা আছিল। অৰ্থাৎ বৈবাহিক জীৱনৰ কিছু ভ্ৰান্ত ধাৰণা ভুল ধাৰণা এৰি আজি শুদ্ধ ধাৰণা আপোনাৰ মনলৈ অনুভূত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব আপোনাৰ আজি। এতিয়া আহিছোঁ বৈশ্বিক ৰাশি বন্ধুসকল। ডিঙি বা কঁকালত অনবৰতে বিষ হৈ থাকিব পাৰে। ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে। ইয়াক আপুনি অৱহেলা নকৰিব, বিশেষকৈ যেতিয়া আপুনি দুৰ্বল অনুভৱ কৰিব। আজি দিনা বিশ্ৰাম লোৱাটো বহুত জৰুৰী আপোনাৰ বাবে। অৰ্থাৎ আপুনি আজি স্বাস্থ্যজনিত কিছুমান সমস্যা বা বিষ যেনেকুৱা সমস্যা আজি ভুগিব পাৰে, যাৰ ফলত আপুনি শৰীৰটো নিজকে যতন লোৱাৰ প্ৰয়োজন। তেনেকুৱা কৰিলে আপুনি আপোনাৰ যি স্বাস্থ্যৰ যি সমস্যা সেইবোৰ অকণমান হ'লেও পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে আপুনি আজি বিশ্ৰাম লোৱাটো খুব এটা প্ৰয়োজন, জিৰণি লোৱাটো আপুনি পৰাপক্ষত আজি জিৰণি লওক। আপোনাৰ অৱস্থা সম্পত্তি কোনোবাই আজি চুৰ কৰিব পাৰে, সেইবাবে যিমান পাৰে বিষয়ত গুৰুত্ব দিব। অৰ্থাৎ আপুনি কিছুমান সম্পত্তি আজি আপোনাৰ চুৰ হোৱাৰ সম্ভাৱনা আছে, সেয়া আপুনি বিশেষভাৱে চাৰিও পৰিৱেশটো আপুনি নজৰ দিয়া আজি খুব গুৰুত্ব দিয়ক। নতুন বস্তুসমূহ ধ্যানটো মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল মনটো সহায় লওক। আৰু কিছুমান নতুন বিষয় আপুনি গুৰুত্ব সহকাৰে লওক আৰু সেই কামবোৰ কৰিবলৈ আপুনি বন্ধুবৰ্গক সহায় ল'ব পাৰে। সুখী আৰু আনন্দিত থাকক। প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। আপুনি প্ৰেমৰ ক্ষেত্ৰত যি বাধা বিঘিনি সেইবোৰ আপুনি মুখীমূৰ কৰিবৰ বাবে আপুনি প্ৰত্যেকটো সময় আপুনি সাজু হৈ থাকক আৰু লগতে প্ৰেম জীৱন আপুনি সফল কৰি তোলক। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। অৰ্থাৎ কামৰ প্ৰতি অত্যাধিক গুৰুত্ব প্ৰদান কৰিলে আপুনি খুব সফলতা লাভ কৰিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে এক বহুতো শুভ দিন। আজি কিছুমান ধাৰ্মিক অনুষ্ঠান আৰম্ভ কৰাৰ বাবে খুব এটা ভাল দিন আপোনাৰ। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুতো আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব ইয়াৰ কিবা ভুল আছিল। কিছুমান অচিনাকি ব্যক্তি আপোনাৰ হঠাৎ মুখামুখি আপোনাৰ গোটেই এক আকৰ্ষণ দেখুৱাব পাৰে, কিন্তু সেয়া এক ভ্ৰান্ত ধাৰণা বুলি পিছত পৰিগণিত হ'ব আপোনাৰ মনত। আজিৰ দিনৰ প্ৰতিকাৰ ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক বুলি পৰিগণিত হ'ব আজি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি স্বাস্থ্য আপোনাৰ লগ দিব। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো যেতিয়ালৈ জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। অৰ্থাৎ আপুনি পইচা দিওঁতে আজি কিছু সাৱধানতা অৱলম্বন কৰক আৰু লিখিত ৰূপত আপুনি পইচা দিয়া হিচাপ নিকাচ কৰি ৰাখিলে আপোনাৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হ'ব আৰু লগতে অৱসৰ সময় একেলগে কটোৱা পৰিকল্পনা যোজনা কৰাটো আপোনাৰ চিন্তা চৰ্চা হ'ব। অৰ্থাৎ আপুনি যিখিনি সময় পায় অৱসৰ সময়, সেই সময়খিনি আপুনি সন্ধিয়া বন্ধুবৰ্গৰ লগত কটালে আজি খুব ভাল বুলি পৰিগণিত হৈছে। অতীতৰ মিঠা স্মৃতি আপোনাক আজিৰ দিনটো ব্যস্ত কৰি ৰাখিব। অৰ্থাৎ প্ৰেমৰ কিছুমান স্মৃতি আপোনাৰ দিনটো খুব মনৰ অনুভৱ কৰি ৰাখিব। আজিৰ দিনাখন অফিচৰ পৰিৱেশটো ভাল হৈ থাকিব। আপোনাৰ কৰ্মৰ ফলত কিছুমান ব্যক্তিৰ লগত আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশ হ'ব পাৰে। যাত্ৰা আজি সিমান এটা ভাল দেখাত নাযায় আপোনাৰ শৰীৰৰ ফালৰ পৰা। আজি কিছুমান যাত্ৰাই আপোনাক আজি ভাগৰুৱা অনুভৱ কৰাব। পাৰিবাৰিক বিবাদৰ পৰা আজি আপোনাৰ বৈবাহিক জীৱনত বহুতো প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ পৰিবাৰৰ যিটো কিছুমান সমস্যা যি কাজিয়া বিচালে আপোনাৰ বৈবাহিক জীৱনত কিছু প্ৰভাৱ পেলা দেখা যায় আপোনাৰ আজিৰ দিনটো প্ৰতিকাৰ ঘৰৰ ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিত্য পূজা কৰিলে আপোনাৰ ধন বৃদ্ধি যোগ আছে আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। বাহিৰত ফূৰ্তি পাৰ্টি কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আজি আপোনাৰ যিখিনি সময় পায় সেই সময়খিনি অকণমান বাহিৰত অকণমান ঘূৰা ফুৰা কৰিলে বন্ধুবৰ্গৰ লগত কিছু পাৰ্টি কৰি থাকিলে অকণমান কৰিলে হ'লে আপোনাৰ মনটো অলপ পাতল অনুভৱ কৰিব, অৰ্থাৎ ভাল লাগিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন আজি বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়। আজি কিছুমান নিৰ্ণয়ত আপুনি সতৰ্কবান হৈ থকা প্ৰয়োজন। পাৰস্পৰিক নিয়ম আৰু কোনোবা পবিত্ৰ আয়োজন ঘৰত কৰা উচিত হ'ব আজি আপোনাৰ। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহ ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰৰ পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত ভাল এটা অনুভৱ কৰিব আজি আপুনি। যদি আপুনি নিজৰ চিন্তাধাৰা ওচৰে পাজৰে থকা লোকসকলক জনাই
যিবোৰ ব্যক্তিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয় লয় তেন্তে আপোনাৰ লাভ হ'ব। আপোনাৰ কিছুমান সিদ্ধান্ত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্ণয় লোৱাত আজি খুবেই ভাল বুলি প্ৰমাণিত হৈছে। লগতে আপোনাৰ কামৰ প্ৰতি সমৰ্পণ আৰু একাগ্ৰতাৰ বাবে প্ৰশংসা লাভ কৰিব সম্ভাৱনা আছে। আৰু কামৰ একাগ্ৰতা দেখি আপোনাৰ সফলতা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশি জাতকসকলে আজি বহি থকা সময়ত আধ্যাত্মিক কিতাপ অধ্যয়ন কৰাটো ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছু নতুন জ্ঞান আহৰণ কৰাৰ লক্ষ্যৰে আৰু লগতে আপোনাৰ মানসিকভাৱে কিছু শান্তি লাভ কৰিবলৈ আপুনি আজি কিতাপ পঢ়িব পাৰে। আজি জীৱনসংগীৰ লগত কিছু মধুৰতা সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। অৰ্থাৎ আজি জীৱনসংগীৰ ফালৰ পৰা আজি খুব এটা স্মৃতিময় দিন হিচাপে পৰিগণিত হৈছে। আজি দিনটো প্ৰতিকাৰ বগা ৰঙৰ পালিত মাইকী কুকুৰক ভোজন কৰালে আপোনাৰ আৰ্থিক উন্নতি সহায় হ'ব আজি। এতিয়া আহিছে বন্ধুসকল কুম্ভ ৰাশি। সৰু সৰু বস্তুৱে মোৰ নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। অৰ্থাৎ অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি কিছুমান সৰু সৰু বস্তু নিজৰ সমস্যাত সৃষ্টি নকৰে যেন তাৰ প্ৰতি আপুনি বিশেষ নজৰ দিব। আৰু আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি আজি আপুনি বহুত আনন্দিত হ'ব আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ ওপৰত পইচা খৰচ কৰাত আনন্দ ল'ব পাৰে। অৰ্থাৎ কিছু টকা পইচা খৰচ আজি কিছু সময় আনন্দটো অনুভৱ কৰিব পাৰে। আজি আপুনি বহুতো ৰোমাঞ্চ অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। অৰ্থাৎ আজি প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল অনুভৱেৰে অনুভূত হৈ থাকিব আজিৰ দিনটো আপোনাৰ। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব, বিশেষকৈ আপুনি যদি কুটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। অফিচৰ আজি কিছু নতুন সমস্যা আপোনাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাৰ লাভজনক ফলাফল দিব পাৰে। আপোনাৰ যাত্ৰা আজি শুভ হ'ব ব্যৱসায়িক ফালৰ পৰা। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহৰ পৰা প্ৰেম আৰু ভালপোৱা সুখানুভৱ আকৌ ৰোমন্থন কৰিব পাৰিব। অৰ্থাৎ আজি বৈবাহিক জীৱনৰ কিছু পুৰণি স্মৃতি আজি ৰোমন্থন কৰিবলৈ আজি খুব এটা ভাল দিন বুলি প্ৰমাণিত হৈছে আপোনাৰ। আজিৰ দিনটো প্ৰতিকাৰ ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰক আপুনি পৰাপক্ষত। এতিয়া বন্ধুসকল শেষতো ৰাখিব পঢ়ি ওলাইছোঁ মীন ৰাশি। নাৰ্ভাছ ব্ৰেকডাউন অথবা ভবাৰ শক্তি আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে আপুনি নিজৰ বেমাৰৰ যুঁজ দিয়াৰ বাবে উৎসাহিত কৰক। অৰ্থাৎ আপুনি কিছুমান আজি নিজৰ শৰীৰৰ লগত স্বাস্থ্য পৰীক্ষা আপোনাৰ সুস্বাস্থ্যৰ বাবে আপুনি যথোপন্নতি চেষ্টা কৰিব লাগিব। লগতে আপুনি চিন্তাধাৰা আপুনি সলনি কৰিবলগীয়া। অৰ্থাৎ আপুনি প্ৰতিটো সময়তে আপুনি ধনাত্মক চিন্তাধাৰা কৰিলে আপোনাৰ বেমাৰৰ কিছু সকাহ পাব। যিসকল লোক ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলে আজি কোনোবা ঘনিষ্ঠৰ পৰা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ যিসকল ক্ষুদ্ৰ উদ্যোগ সেইসকলে আজি কিছুমান ব্যক্তিৰ ছাজেশ্যন অৰ্থাৎ পৰামৰ্শ অনুসৰি সিহঁতৰ আজি আৰ্থিক দিশটো খুব শক্তিশালী হৈ উঠিব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আজি ঘৰুৱা কিছুমান আধৰুৱা কাম আজি সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি চাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল দিন। চাকৰি সলনি কৰাটো লাভদায়ক বুলি আজি পৰিগণিত হ'ব আপোনাৰ। আপুনি বৰ্তমান চাকৰি এৰি এক নতুন ক্ষেত্ৰত মাৰ্কেটিং ইত্যাদি যাব পাৰে। অৰ্থাৎ যি আপোনাক ভাল হ'ব। অৰ্থাৎ আপুনি চাকৰি আপুনি অনুভৱ কৰে যে সেইটো এৰিম বুলি ভাবিছে সেইটো এৰক আপুনি আৰু নতুন এটা ভাল মাৰ্কেটিঙে আপোনাৰ বাবে অপেক্ষা কৰি আছে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিনটো সেই বস্তু চাফা কৰা অতিবাহিত হ'ব। কিছুমান ঘৰুৱা বস্তুৱে আপুনি চাফ চিকুণতাত আজিৰ দিনটো বেছি সময় অতিবাহিত হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাৰ চিৰন্তন লগৰী আৰু তেখেতে আপোনাৰ একমাত্ৰ লগৰী। অৰ্থাৎ জীৱনসংগীৰ পৰা ভাল মিঠা অনুভূতি আজি বৈবাহিক জীৱনত আজি অনুভূত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ ক'লা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব আপোনাৰ বন্ধুসকল আজি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে আপোনাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ওম নমঃ শিৱায়। ধন্যবাদ।